স্টুডেন্ট আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 4 অসম জাতীয় বিদ্যালয়ৰ অসমীয়াৰ পাঠ 10 কাহৰ মেল এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ আহিছোঁ। এই পাঠটোৰ যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই ল'বা আৰু তোমালোকে এখন বহি লৈ এই প্ৰশ্নৰ উত্তৰবোৰ লিখি যাবা। যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনেহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা। তেনেহলে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ। পাঠটোৰ নাম হ'ল কাহৰ মেল পাঠ 10। তোমালোকক 1 নম্বৰত প্ৰশ্ন দিয়া আছে, প্ৰথমে কোৱা তাৰ পাছত লিখা। একৰ তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছে, কোহাৰ গাঁৱৰ লোকসকল খেলপথাৰত উপস্থিত হোৱাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিলে হ'ব, কোহাৰ গাঁৱৰ লোকসকল খেলপথাৰত এখন বিশেষ মেলত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হৈছিল। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে, খেলপথাৰত উপস্থিত গয়াসকলৰ মাজত কি আলোচনা চলি আছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, খেলপথাৰত উপস্থিত গয়াসকলৰ মাজত মেলখনৰ সম্ভাৱ্য কাৰণ সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা চলি আছিল। তাৰপিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে, কোনে মেলৰ কাম আৰম্ভ কৰিলে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, শ্ৰীযুত ঘটিৰাম কাহে মেলৰ কাম আৰম্ভ কৰিলে। তোমালোকে এইদৰে লিখিবা। তাৰপিছত তোমালোকক ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে, মেলৰ সভাপতি কাক পতা হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, মেলৰ সভাপতি শ্ৰীযুত ভকৰাজদেৱক পতা হৈছিল। তাৰপিছত প্ৰথমটো নম্বৰটো দিয়া আছে, মেলখনৰ উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, মেলখনৰ উদ্দেশ্য আছিল অতীজত থকা অসমত কাহৰ যি সমাদৰ সেৱা বৰ্তমান লোপ পাইছে, এই সমস্যাৰ কিদৰে সমাধান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা। তাৰপিছত তোমালোকক দ্বিতীয় নম্বৰ প্ৰশ্নটো দিয়া আছে, কাৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, বৰবাটি, পিয়লাবাটি, বানবাটি, হাতীখুজীয়া বাটি, জলবাটি, খুৰীবাটি আৰু মেলাহী বাটিৰ দ্বাৰা গীত পৰিৱেশন কৰা হৈছিল। তাৰপিছত তোমালোকক বৰ্গীয় নম্বৰ প্ৰশ্নটো দিয়া আছে, কোনে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা, শ্ৰীযুতা বেৰাকাহী ডাঙৰীয়ানীয়ে কাঁহ শিল্পৰ ইতিহাস বৰ্ণনা কৰিছিল। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটোত কৰ পৰা বৰ্গীয়লৈকে এইকেইটাই প্ৰশ্ন দিয়া আছিল। মই সকলোখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। তোমালোকে ভিডিঅ'টো পজ কৰি এই উত্তৰবোৰ লিখি ল'বা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰলৈ আগবাঢ়িছোঁ। 2 নম্বৰত তোমালোকক প্ৰশ্ন দিয়া আছে, পাঠটো পঢ়া আৰু মনত পেলাই কাক বোলে লিখা। তোমালোকক পাঠটো পঢ়িব কৈছে আৰু মনত পেলাই তলত যিবোৰ দিয়া আছে এইবোৰ কাক বোলে এইবোৰ লিখিব কৈছে। ক নম্বৰটো দিয়া আছে, ক মৰা কাহৰ সঁজুলি। তো এইটো তোমালোকে এইদৰে লিখিলে হ'ব, ক মৰা সঁজুলিৰ গাঁতত অখ অখকৈ ঢৌ থাকে বাবে এইবোৰক ক মৰা কাহৰ সঁজুলি বোলে। তাৰপিছত তোমালোকক খ নম্বৰটো দিয়া আছে, ঢোলা কাহৰ সঁজুলি। তো ইয়াৰ উত্তৰটো এইদৰে লিখিবা, ঢোলা কাহৰ সঁজুলিবোৰ হাতুৰিলে কোবাই গৰাৰ পৰিৱৰ্তে কাহ গলাই জুলীয়া কৰি মাটিৰ ছাঁচত ঢালিহে গঢ়িছিল, সেইকাৰণে এই সঁজুলিবোৰক ঢোলা কাহৰ সঁজুলি বোলে। তাৰপিছত গ নম্বৰটো দিয়া আছে, ঢলুৱা কোহাৰ। তো ইয়াৰ উত্তৰটো লিখিবা, ঢোলা কাহৰ সঁজুলি গঢ়া শিল্পীক ঢলুৱা কোহাৰ বুলি কোৱা হয়। দাৰী এনেধৰণৰ ঢোলা কাহৰ সঁজুলি হাতুৰিলে কোবাই ঢলুৱা কোহাৰে মাটিৰ ছাঁচত ঢালি গঢ় দিয়ে, য'ত কত জোৰা নাথাকে। তোমালোকে এইদৰে প্ৰশ্নৰ উত্তৰবোৰ লিখি ল'বা। তোমালোকক 2 নম্বৰত এই 3টা প্ৰশ্নই দিয়া আছিল। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া আমি তাৰ পিছৰ প্ৰশ্নবোৰ চাওঁ। 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে, ভাৰতৰ নাট্যশাস্ত্ৰত কাহেৰে নিৰ্মিত কি কি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, ভাৰতৰ নাট্যশাস্ত্ৰত কাহেৰে নিৰ্মিত কাংশ, ঘণ্টা, মন্দিৰা, তালম, নুপুৰ, কিংকিণী আদি বাদ্যযন্ত্ৰৰ নাম পাঠটোত উল্লেখ কৰা হৈছে। তোমালোকে এইদৰে
লিখিবা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে অসমত প্ৰচলিত তাল কেইজোৰ মানৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অসমত প্ৰচলিত তাল কেইজোৰ মানৰ নাম হ'ল ভৰতাল, খুটিতাল, পাতিতাল, খেৰেঙি তাল আদি। তোমালোকে এইদৰে লিখিবা। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো দিয়া আছে হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰটো লিখিবা হাজো আৰু সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে কাঁহ শিল্পৰ ইতিহাসৰ বিষয়ে এটি টোকা লিখা। এই প্ৰশ্নটো তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা। তাৰপিছত তোমালোকক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে বুজা আৰু লিখা। ইয়াৰ ক নম্বৰটো দিয়া আছে হাত আৰু মুখ, তোমালোকে লিখিবা হাত মুখ। খ নম্বৰটো দিয়া আছে হাত আৰু ভৰি, তোমালোকে লিখিবা হাত ভৰি। গ নম্বৰটো দিয়া আছে ল'ৰা আৰু ছোৱালী, তোমালোকে লিখিবা ল'ৰা ছোৱালী। তাৰপিছতো দিয়া আছে হাতেৰে মৰা চাপৰি, তোমালোকে লিখিবা হাত চাপৰি। তাৰপিছতো দিয়া আছে জন্মৰ স্থান, এইটো হ'ব জন্ম স্থান, তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে পঢ়া বুজা আৰু লিখা। প্ৰথমটো দিয়া আছে ডাঙৰীয়া, তো ইয়াতে তোমালোকৰ কিতাপত এইটো লিখি দিছে ডাঙৰীয়ানী। এনেকৈ তোমালোকক বাকীবোৰ লিখিব কৈছে। তাৰপিছতো দিয়া আছে শ্ৰীযুত, তোমালোকে লিখিবা শ্ৰীযুতা। তাৰপিছতো দিয়া আছে মাননীয়, তোমালোকে লিখিবা মাননীয়া। তাৰপিছতো দিয়া আছে শ্ৰীমান, তোমালোকে লিখিবা শ্ৰীমতী। তাৰপিছত দিয়া আছে মাননীয়, তোমালোকে লিখিবা মাননীয়া। তাৰপিছতো দিয়া আছে বুদ্ধিমান, তোমালোকে লিখিবা বুদ্ধিমতী। এইদৰে তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে বুজা আৰু লিখা। ইয়াৰ প্ৰথমটো তোমালোকক দিয়া আছে মেল য'ত কৰা হয় তাক কোৱা হয় মেলৰ থলী। এইটো তোমালোকৰ কিতাপত লিখি দিছে, বাকীবোৰ তোমালোকক লিখিব কৈছে। তাৰপিছতো দিয়া আছে সভা য'ত কৰা হয় তাক কি বুলি কোৱা হয় সভা থলী। তাৰপিছতো দিয়া আছে ৰণ য'ত কৰা হয় তাক কোৱা হয় ৰণ থলী। তাৰপিছতো দিয়া আছে পূজা য'ত কৰা হয় তাক কি বুলি কোৱা হয় পূজা থলী। তাৰপিছতো দিয়া আছে উৎসৱ য'ত কৰা হয় তাক কোৱা হয় উৎসৱ থলী। তোমালোকে এইদৰে লিখি ল'বা। আশা কৰিছোঁ তোমালোকে লিখি ল'লা। এতিয়া 10 নম্বৰত যিবোৰ প্ৰশ্ন আছে এইবোৰলৈ আমি আগবাঢ়িছোঁ। 10 নম্বৰত তোমালোকক দিয়া আছে বাক্য ৰচনা কৰা। ইয়াৰ প্ৰথমটো দিয়া আছে হাত চাপৰি। তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা ৰাহুলৰ সুন্দৰ বক্তৃতাৰ বাবে সভাত সকলোৱে হাত চাপৰি দিলে। তাৰপিছতো দিয়া আছে সমাদৰ। তো এইটো তোমালোকে এইদৰে বাক্য ৰচনা কৰিবা আজিকালি অসমত কাঁহৰ বাচনে মানুহৰ সমাদৰ হেৰুৱাই পেলাইছে। তাৰপিছতো দিয়া আছে বিখ্যাত, তোমালোকে এইদৰে লিখিবা মহাত্মা গান্ধী জগত বিখ্যাত লোক আছিল। তাৰপিছতো দিয়া আছে আশা, তোমালোকে এইদৰে বাক্য ৰচনা কৰিবা অংকুৰে আশা কৰা মতে পৰীক্ষাত ফলাফল নাপালে। তোমালোকে বাক্য ৰচনাবোৰ লিখি ল'বা। তাৰপিছত তোমালোকক 11 নম্বৰত দিয়া আছে একে অৰ্থবোধক শব্দ লিখা। তোমালোকক উদাহৰণত প্ৰথমটো লিখি দিয়া আছে মেল মানে সভা। তো তাৰ পিছৰবোৰ তোমালোকক নিজে লিখিব কৈছে। তাৰপিছতো দিয়া আছে গাঁও, সেইটো হ'ব গ্ৰাম। তাৰপিছতো দিয়া আছে সভা, এইটো হ'ব সৌন্দৰ্য। তাৰপিছতো দিয়া আছে মানৱ, এইটো হ'ব মানুহ। তাৰপিছতো দিয়া আছে আশা, এইটো হ'ব ইচ্ছা। তোমালোকে এইদৰে লিখি ল'বা। তাৰপিছত লাষ্ট তোমালোকক 12 নম্বৰ প্ৰশ্নটো দিয়া আছে শিক্ষকক সুধি বুজি লোৱা। ক নম্বৰটো দিয়া আছে এপাজি শাকত এটা ঝালুক। খ নম্বৰ দিয়া আছে উপকাৰীক অজগৰে খায়। তোমালোকে এই প্ৰশ্নটো নিজে পঢ়িবলৈ চেষ্টা কৰিবা। যদি তোমালোকে নোৱাৰা তেনেহ'লে তোমালোকে তোমালোকৰ স্কুলৰ শিক্ষকক সুধিবা, ঠিক আছে। তো আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। মই তোমালোকক এই পাঠটোৰ প্ৰশ্নৰ উত্তৰবোৰ লিখি দিলোঁ। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যদি তোমালোকে আমাৰ চেনেলটোত নতুন হোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।